Hello everyone. Welcome to Satya'sKitchen. অসমীয়া পাকঘৰলৈ আপোনালোকে সকলোকে আদৰণি জনাইছো। আজি ৰেচিপিটো হৈছে মাছৰ টেঙা পালেং শাকৰ লগত। মাছৰ আঞ্জা প্ৰতি সপ্তাহতে আমাৰ দুবাৰ তিনিবাৰ খোৱা হৈয়ে চাগে নহয় জানো? আৰু কেতিয়াবা চাবচোন মাছৰ আঞ্জাখন একেবাৰে সিম্পলকে বনাই খাবলৈ মন যায়, অকনো মছলা চছলা নিদিয়াকে। যদি আপোনালোকৰো তেনেকুৱা লাগে, তেতিয়াহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। মই বনাও কেতিয়াবা মাজে মাজে, যেটা খুব এলাহ লাগে। সদায়নো কিমান পাকঘৰ সোমাই থাকিব নহয় জানো? তেতিয়াহ'লে আহকচোন বনাওক আমাৰ এই পালেং শাকৰ আঞ্জাখন বনাবলৈ মই ইয়াত ৰৌ মাছ ব্যৱহাৰ কৰিছোঁ আৰু নিমখ হালধি সানি অলপ দেৰি ৰাখি থ'ম, যিটো আমি সকলোৱে কৰোঁ। তেল হালধি নিমখ বাদ দি ইয়াত মই কেৱল 4টা সামগ্ৰীয়ে ইউজ কৰিছোঁ। মাছৰ টেঙা বনাবৰ কাৰণে মই ইয়াত লৈছোঁ সৰু বিলাহী লৈছোঁ, কণ বিলাহী, সৰু পালেং লৈছোঁ আৰু 1 ইঞ্চমান মই আদা ল'ম আৰু ফুড ইনগ্ৰেডিয়েণ্টছটো অলপ পাছত কৈ আছোঁ। ঠিক আছে, আমি এইখিনি আগতে যোগাৰ কৰি লওঁ। কণ বিলাহী সদায় কাটিব আপোনালোকে। যদি এই বীজটো যদি আপোনালোকে নাখায় তেতিয়াহ'লে আঁতৰাই দিব। কেতিয়াবা কি হয়, কিছুমানৰ এই বীজটো অপকাৰ কৰে, চ' ইয়াৰ গোটেইখিনি আঁতৰাই দিব পাৰে। এইখিনি আমি যোগাৰ কৰি লৈছোঁ। তেনেকৈ আমি পালেংখিনিও কাটি ল'ম সৰু সৰুকৈ। আপোনালোকে যদি বিচাৰে সৰু সৰুকৈ কাটাতকৈ আপোনালোকে যদি পেষ্ট বনাই ল'বও পাৰে। চ' আমাৰ পালেং কটা হৈ গ'ল। ইয়াত অলমষ্ট 1.5 কাপ পালেং আছে, এইখিনি ছাইড কৰি ৰাখি দিছোঁ। বিলাহীটো কটা হৈ গ'লে এতিয়া এটা খুন্দুনা লৈ লৈছোঁ। তাত আদা টুকুৰা সৰু সৰুকৈ কাটি দিম যাতে খুন্দিবলৈ সুবিধা হয়। So here goes. আৰু ফৰ্থ ইনগ্ৰেডিয়েণ্টটো হৈছে কালঞ্জি বা কালজিৰা। ইয়াত মই 1/2 টেবুলস্পুন লৈছোঁ। এইখিনি আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে, কাৰণ তেতিয়া অলপ সুবিধা হয়। যদিহে খুন্দুনাত পিছে তেতিয়াহ'লে অকণমান নিমখ দি ল'ব, তেতিয়া খুন্দিবলৈ অকণমান সহজ হয়। এইখিনি হৈ গ'ল। এতিয়া আমি প্ৰথমে মাছখিনি ফ্ৰাই কৰি ল'ম। ইয়াত মই 3 টেবুল চামুচমান মাষ্টাৰ্ড অইল গৰম হ'বলৈ দিছোঁ। ইয়াতে এটা কথা কওঁ, আপোনালোকে যদি মোৰ ৰেচিপিবোৰ ভাল পায় তো প্লিজ কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ পৰাই মই গম পাম মোৰ ৰেচিপিবোৰ কেনেকুৱা হৈছে। আৰু প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি এখন প্লেটত উলিয়াই ৰাখিম। এইখিনি তেলতে খুন্দি ৰখা আদা কালজিৰা পেষ্টখিনি দি 3-4 মিনিটমানৰ কাৰণে কম জুইত ভাজি লওঁ। মছলাখিনি যেতিয়া তেল এৰিব তেতিয়া আমি তাত বিলাহীখিনি এড কৰি দিম। এতিয়া বিলাহীখিনি গলি যোৱালৈকে ভাজিব লাগিব। ইয়াত মই গেছৰ ফ্লেমটো একদম মিডিয়াম ৰাখিছোঁ। ইয়াত আপোনালোকে এডজাষ্ট কৰি থাকিব গেছৰ ফ্লেমটো, কাৰণ সকলোৰে গেছৰ ফ্লেমবোৰ অকণমান বেলেগ বেলেগ হয়, সেইটো কাৰণে। সোৱাদ অনুসৰি নিমখ দিব আৰু মই ইয়াত 1 টিস্পুন হালধি দিছোঁ। এতিয়া লৰাই ভাজি থাকিব যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। বিলাহীখিনি গলাৰ লগে লগে আমি পালেংখিনিও ইয়াতে দি দিম। পালেংখিনিও আমি ভাজি ল'ম 3-4 মিনিটৰ কাৰণে, যেতিয়ালৈকে পালেংখিনি অকণমান পমি নাযায়। পালেংখিনি অলপ পমাৰ পিছতে আমি পানী এড কৰিম। ইয়াত আপোনালোকে গ্ৰেভিটো কিমান বিচাৰে হিচাপমতে পানী দিব। ইয়াত মই 2 কাপ গৰম পানী ইউজ কৰিছোঁ। এইখিনি এতিয়া 2 মিনিটমানৰ কাৰণে উতলিব দিম। ইয়াত মই ফ্লেমটো হাই ৰাখিছোঁ আৰু তাৰপিছতে মই মাছখিনিও এড কৰিম। এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকন লগাই কম জুইত সিজিবলৈ দিম। তাৰ পাছতে আমাৰ আঞ্জাখনো ৰেডি হৈ যাব। বনাই চাবচোন আপোনালোকে কেতিয়াবা এনেকৈ, আৰু মোক জনাব কেনেকুৱা পালে। থেংক ইউ ফৰ ৱাচিং Satya'sKitchen। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।